সংগীতা দেৱী জন্মদিন এই বিশেষ দিনটো উদযাপনৰ বাবে আজিৰ দিনটোত কি পৰ্যায় পাইছেগৈ সেই ইতিমধ্যে টেলিভিছন স্ক্ৰীনত সকলোৱে দেখিবলৈ পাইছে তাকো তেজপুৰৰ দৰে এখন শৈক্ষিক নগৰী এখন সাংস্কৃতিক নগৰীত এই ঘটনাটো সংঘটিত হোৱাৰ পাছত স্বাভাৱিকতে সচেতন একাংশই সহজে মানি ল'ব পৰা নাই নিখাৰ ভাগত এনেধৰণে জন্মদিন উদযাপনৰ নামত নৃত্য কৰিছে তাত গৈ ফটকা ফুটাইছে আৰু এয়া এতিয়া সহজভাৱে একাংশই ল'ব পৰা নাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সংগীতা দেৱী নিশ্চয় পাপৰি চাওক আটাইতকৈ ভয়ংকৰ কথা হৈছে আজিৰ তাৰিখত যুৱক যুৱতীসকল বা কিশোৰ কিশোৰীসকল আচলতে কি পৰ্যায় পাইছেগৈ বা কোন দিশে গতি কৰিছে সেয়া আচলতে সচেতন ৰাইজে আতংকিত হৈছে সেয়া দেখি সেই দৃশ্যসমূহ দেখি এয়া প্ৰথম দৃশ্য নহয় যিটো তেজপুৰৰ পৰা গৈছে বা তেজপুৰত আমি এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখিছো যুৱক যুৱতী কিশোৰ কিশোৰীসকলে আনন্দ উৎসাহ বা উল্লাস প্ৰদৰ্শন কৰিবলৈ বা তেওঁলোকে উদযাপন কৰিবলৈ কেনে এটা পৰ্যায় পাইছেগৈ সেয়া বিভিন্ন সময়ত বাতৰি শিৰোনাম দখল কৰিছে এতিয়া এইটো যিটো ঘটনা চকীঘাট দলং তেজপুৰৰ পৰা জামুগুৰি সংযোগী যিখন চকীঘাট দলঙত নিশা মাজনিশা জন্মদিন উদযাপন কৰিছে তাত যুৱক যুৱতীসকলে ফটকা ফুটাইছে কেক কাটিছে কোনোবাই ভণ্টিৰ জন্মদিন উদযাপন কৰিছে বুলি ছ'চিয়েল মিডিয়াত সেই ভিডিঅ'সমূহ আপলোড কৰিছে আৰু সেই ভিডিঅ'সমূহ আপলোড হোৱাৰ পিছত ভাইৰেল হৈ পৰাৰ পিছত ৰাইজ আতংকিত হৈছে আচলতে চকীঘাট দলংখন ইফালে ভৰ বাৰিষাত নদীত ব্ৰহ্মপুত্ৰ উফন্দি আছে তাৰ ওপৰত চকীঘাট দলঙত যিকোনো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু নিশাৰ ভাগত দলঙৰ ওপৰত আচলতে গাড়ী ৰখাই কোনোবাই ফটো লোৱা বা ভিডিঅ' কৰা সেয়াই নিষিদ্ধ থাকে তাতে বাধা আৰোপ থাকে কাৰণ ইমান তীব্ৰ বেগত যান বাহনসমূহ তাত চলাচল কৰি থাকে গতিকে যিকোনো দুৰ্ঘটনা তাত সংঘটিত হ'ব পাৰে তেনে অৱস্থাত আৰু চকীঘাট দলঙত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হয় কাৰণ অতি তীব্ৰ বেগত তাত যান বাহনসমূহ অহা যোৱা কৰি থাকে তেনে অৱস্থাত তাত জন্মদিন উদযাপন কৰিছে কেক কাটি তাত তেওঁলোকে যি উল্লাস তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰিলেহেঁতেন আৰু যদি দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন তেতিয়াহ'লে তাৰ দায়িত্ব কোনে ল'লে হয় গতিকে এনেধৰণৰ দৃশ্য এনেধৰণৰ ঘটনা এতিয়া সচেতন মহলক যথেষ্ট আতংকিত কৰিছে চিন্তিত কৰিছে আৰু বিশেষভাৱে এতিয়া সকলোৱে এটা কথাই ক'বলৈ লৈছে যে অভিভাৱকসকলে আচলতে কি কৰিছে অভিভাৱকসকলে দেখিছেনে নাই যে তেওঁলোকৰ জীয়ৰী বা তেওঁলোকৰ পুত্ৰ ক'ত আছে নিশা সেই সময়ত ক'ত আছে তেওঁলোকে কি কৰি আছে সেই তেওঁলোকৰ যি গতিবিধি সেই সমূহ গতিবিধিৰ ওপৰত কিয় কোনো নিয়ন্ত্ৰণ নাই কিয় কোনো ধৰণৰ তেওঁলোকে মনিটৰ কিয় নকৰে ল'ৰা ছোৱালীক মাজনিশা তেনেধৰণে চকীঘাট দলঙৰ ওপৰতে হওক বা কলীয়াভোমোৰা দলঙৰ ওপৰতে এনেধৰণে যে তেওঁলোকে ভিডিঅ' কৰিব বা ফটোশ্বুট কৰিব তেওঁলোকে নিশা উদযাপন কৰিব এনেধৰণৰ পৰিৱেশ হ'লে ল'ৰা ছোৱালীবোৰক বা সন্তানক পঠাই দিবলৈ বা তেওঁলোক ওলাই যোৱাৰ পিছত অভিভাৱকৰ কিহৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব নাথাকে বা কিয় কোনো ধৰণৰ খবৰ নাথাকে এই কথাটোক লৈ পেলাই কিন্তু যথেষ্ট চিন্তিত হৈছে এতিয়া তাত এগৰাকী যুৱতীৰ জন্মদিন উদযাপন কৰা বুলি যিহেতু ভিডিঅ'টো ভাইৰেল হ'ল কিন্তু যুৱতীগৰাকী কোন বা যুৱতীগৰাকী কেতিয়া কালি নিশাৰ ঘটনা নে পৰহি নিশাৰ ঘটনা সেই কথাও এতিয়ালৈকে কিন্তু পোহৰলৈ অহা নাই কাৰণ ছ'চিয়েল মিডিয়াত যিহেতু কথাটো ভিডিঅ'সমূহ ওলোৱাৰ লগে লগে আমাৰ হাতত পৰাৰ পিছত বা বিভিন্ন মাধ্যমেৰে ভাইৰেল হৈছে কিন্তু এতিয়ালৈকে যুৱতীগৰাকীয়ে কেতিয়া সেয়া উদযাপন কৰিছিলে সেই কথা কিন্তু এতিয়ালৈকে চিৰাংকে ক'ব পৰা হোৱা নাই আমাৰ সকলোৰে বাবে খুবেই বিপদজনক আচলতে সংগীতা দেৱী কোনো ধৰণৰ ভয়ভীত নোহোৱা হৈছে এইসকল আজিৰ প্ৰজন্মৰ যুৱক যুৱতীৰ একেবাৰে চিন্তাৰ কাৰণ আটাইতকৈ আতংকৰ কাৰণ আপুনি দলঙৰ ওপৰত আপুনি যেতিয়া আপুনি বাহনেৰে যাব তেতিয়া আপোনাক আতংকিত কৰা কিছুমান পৰিৱেশ আপুনি দেখিব ইমান তীব্ৰ বেগেৰে আপোনাৰ বাইকখন আপোনাৰ কাষেৰে পাৰ হৈ যাব যুৱক যুৱতীয়ে যি ধৰণে বাইক ৰাইডাৰ যি ধৰণে তেওঁলোকে ৰূপ লয় আপোনাৰ ভয় লাগিব তাৰপিছত যেতিয়া এটা দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাটো যেতিয়া আমি বাতৰি পৰিৱেশন কৰিবলগীয়া হয় তেতিয়া কেনে এটা পৰিস্থিতিৰ সৃষ্টি হয় সেই পৰিস্থিতিলৈ যোৱাৰ আগতে আচলতে অভিভাৱকসকলে কিহৰ কাৰণে নিজৰ সন্তানক কিহৰ কাৰণে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা পৰিৱেশ হৈছে সেই কথাটোক লৈ পেলাই কিন্তু এটা ডাঙৰ চিন্তাৰ বিষয় হৈছে আৰু সচেতন ৰাইজে বিভিন্ন সময়ত আমি তেজপুৰত দেখিছো দুৰ্গা পূজাৰ সময়তে হওক বা হোলীৰ সময়তে হওক কেনেধৰণৰ এক উচ্ছৃংখল পৰিৱেশে বিৰাজ কৰে উচ্ছৃংখল এটা পৰিৱেশ সৃষ্টি হৈছে যুৱক যুৱতীসকলে এটা বিভীষিকাময় পৰিৱেশ আচলতে সমাজখনত বিয়পাই দিছে তাৰ বাবে কিন্তু বাৰে বাৰে যদিও প্ৰশাসনৰ কথা কয় ৰাইজে যদিও আৰক্ষী প্ৰশাসনৰ দায়িত্ব ল'ব লাগে বুলি কয় কিন্তু বাৰে বাৰে অভিভাৱকসকলৰ কথা কিন্তু সকলোৱে কয় যে অভিভাৱকসকলে আচলতে নিজৰ সন্তানক কিহৰ কাৰণে চকু দিব নোৱাৰে তেওঁলোক কোন পৰ্যায়লৈ গৈছে তেওঁলোকে কেনেধৰণে উদযাপন কৰিবলৈ লৈছে তেওঁলোকে জীৱনটো কোন পৰ্যায়লৈ লৈ গৈছে
সেই দিকটোত কিহৰ কাৰণে অভিভাৱকসকলে চকু নিদিয়ে এইটোক লৈ কিন্তু বাৰে বাৰে চিন্তাৰ কাৰণ হৈ আহিছে আৰু সকলোৱে এই কথাটোক লৈ এতিয়া চিন্তিত হৈছে আমি ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনাক সংগীতা দেৱী গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ এই বিষয়সমূহৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো আৰক্ষী প্ৰশাসনৰ দায়িত্ব আছে স্বাভাৱিকতে আছে কিন্তু তাৰ সমান্তৰালকৈ আজিৰ সেই যুৱ সমাজত কি চলিছে কেনেধৰণৰ কথা বতৰাসমূহক লৈ প্ৰাসংগিক অপ্ৰাসংগিক এই কথা বতৰাসমূহক লৈ আৰক্ষী প্ৰশাসন যিমানেই আচলতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে সিমানেই কিন্তু অভিভাৱকসকলৰো দায়িত্ব বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে কাৰণ এই দৃশ্যটোলৈ আপোনালোকে চাওক জন্মদিন উদযাপন কৰিছে সমান্তৰালকৈ ঘৰত বা কি বুলি কৈ আহিছে মাক দেউতাকক ক'ত যাওঁ বুলি কৈছে আৰু যদি কৈছে সঁচাকৈ সেই মাক দেউতাকে ওলাই আহিবলৈ দিছেনে সেই ৰাতি 12 বজাৰ পাছত জন্মদিন উদযাপন কৰিবলৈ তাকো এইটোৰ ৰূপত গতিকে এই বিষয়সমূহ যথেষ্ট গুৰুত্বপূৰ্ণ 5 গৰাকীকো আপোনালোকে যুৱতী দেখিবলৈ পাইছে লগত কেইবাজনো যুৱক আছে গতিকে বিষয়সমূহৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষীয়ে অন্ততঃ তদন্ত কৰক নাকি লগাবলৈ চেষ্টা কৰক এই সকলক নহলে নিজৰ কাৰণেতো বিপদ চপাই আনিবই অন্যান্য সাধাৰণ লোকৰ বাবেও এইসকল যুৱক যুৱতীয়ে চপাই আনিব যিকোনো মুহূৰ্ততে বিপদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ